নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি জানিম যে আমি সুন্দৰ আৰু উজ্জ্বল স্কিনটোৰ কাৰণে আমি ঘৰুৱাভাৱে কেনেকৈ আমি উপায় কৰিব পাৰোঁ বা ঘৰুৱাভাৱে আমি কেনেকৈ নিজৰ স্কিনটো যতন ল'ব পাৰোঁ। আহকচোন। তাৰ বাবে প্ৰথমে আমি 1 চামুচ দিম বেচন, 1 চামুচ দৈ। ঘৰুৱাৰ যিকোনো দৈ ব্যৱহাৰ কৰিব পাৰে, আপোনালোকে গৰু গাখীৰৰ দৈ বা পুৰবী গাখীৰৰ দৈ যিকোনো দৈ ব্যৱহাৰ কৰিব পাৰে। তাৰপাছত আপোনালোকে এই মিশ্ৰণটো ভালকৈ দিব লাগিব। লগতে 1 চামুচ মৌ, অকণমান মৌ দিব পাৰে, কোনো কথা নাই। মৌৱে হাইড্ৰেশ্যনৰ কাম কৰে, গতিকে অকণমান মৌ দিব পাৰে। এটা ভিটামিন ই কেপচুল, যিটো আমাৰ স্কিনৰ কাৰণে খুবেই জৰুৰী বা খুবেই দৰকাৰ। চুলি বা স্কিনৰ কাৰণে দুয়োটাৰ বাবে ভিটামিন ই কেপচুল বহুত উপকাৰী। দিব পাৰে। এতিয়া আপুনি এইখিনি ভালকৈ মিক্স কৰি লওক। পৰিমাণ অনুযায়ী আপোনালোকে দৈৰ এমাউণ্টটো বঢ়াব পাৰে। মই এতিয়া 1 চামুচ বেচন লৈছোঁ, সেইকাৰণে মোৰ দৈটো 1 চামুচতকৈ বেছি লাগিছে। এইটো আপুনি হাতেদিও এনেকৈ সানি ল'ব পাৰে। ধুনীয়াকৈ সানি ল'ব। মিশ্ৰণটো যাতে বেছি পনীয়া নহয় বা বহুত বেছি গোটাও নহয়, এনেকুৱা টেক্সচাৰৰ হ'লে চলি যাব। ইয়াতে আপোনালোকে পৰিমাণ অনুযায়ী অকণমান গোলাপ জল বা তেনেকৈ চাউলৰ গুড়ি অকণমান তেনেকৈ দি ল'ব পাৰে, তেতিয়া বেছি ভাল। এতিয়া মোৰ তাত এভেইলেবল চাউলৰ গুড়ি নাই, সেইকাৰণে মই এইখিনিকে দিছোঁ। এতিয়া আহকচোন স্কিনত আমি এপ্লাই কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি জানিম যে আমি সুন্দৰ আৰু উজ্জ্বল স্কিনটোৰ কাৰণে আমি ঘৰুৱাভাৱে কেনেকৈ উপায় কৰিব পাৰোঁ বা ঘৰুৱাভাৱে আমি কেনেকৈ নিজৰ স্কিনটো যতন ল'ব পাৰোঁ। আহকচোন। তাৰ বাবে প্ৰথমে আমি 1 চামুচ দিম বেচন, 1 চামুচ দৈ। ঘৰুৱাৰ যিকোনো দৈ ব্যৱহাৰ কৰিব পাৰে, আপোনালোকে গৰু গাখীৰৰ দৈ বা পুৰবী গাখীৰৰ দৈ যিকোনো দৈ ব্যৱহাৰ কৰিব পাৰে। তাৰপাছত আপোনালোকে এই মিশ্ৰণটো ভালকৈ দিব লাগিব। লগতে 1 চামুচ মৌ, অকণমান মৌ দিব পাৰে, কোনো কথা নাই। মৌৱে হাইড্ৰেশ্যনৰ কাম কৰে, গতিকে অকণমান মৌ দিব পাৰে। এটা ভিটামিন ই কেপচুল, যিটো আমাৰ স্কিনৰ কাৰণে খুবেই জৰুৰী বা খুবেই দৰকাৰ। চুলি বা স্কিনৰ কাৰণে দুয়োটাৰ বাবে ভিটামিন ই কেপচুল বহুত উপকাৰী। দিব পাৰে। এতিয়া আপুনি এইখিনি ভালকৈ মিক্স কৰি লওক। পৰিমাণ অনুযায়ী আপোনালোকে দৈৰ এমাউণ্টটো বঢ়াব পাৰে। মই এতিয়া 1 চামুচ বেচন লৈছোঁ, সেইকাৰণে মোৰ দৈটো 1 চামুচতকৈ বেছি লাগিছে। এইটো আপুনি হাতেদিও এনেকৈ সানি ল'ব পাৰে। ধুনীয়াকৈ সানি ল'ব। মিশ্ৰণটো যাতে বেছি পনীয়া নহয় বা বহুত বেছি গোটাও নহয়, এনেকুৱা টেক্সচাৰৰ হ'লে চলি যাব। ইয়াতে আপোনালোকে পৰিমাণ অনুযায়ী অকণমান গোলাপ জল বা তেনেকৈ চাউলৰ গুড়ি অকণমান তেনেকৈ দি ল'ব পাৰে, তেতিয়া বেছি ভাল। এতিয়া মোৰ তাত এভেইলেবল চাউলৰ গুড়ি নাই, সেইকাৰণে মই এইখিনিকে দিছোঁ। এতিয়া আহকচোন স্কিনত আমি এপ্লাই কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি জানিম যে আমি সুন্দৰ আৰু উজ্জ্বল স্কিনটোৰ কাৰণে আমি ঘৰুৱাভাৱে কেনেকৈ
উপায় কৰিব পাৰোঁ বা ঘৰুৱাভাৱে আমি কেনেকৈ আমি নিজৰ স্কিনটো যতন ল'ব পাৰোঁ আহকচোন। তাৰ বাবে প্ৰথমে আমি 1 চামুচ দিম বেচন, 1 চামুচ দৈ, ঘৰুৱা যিকোনো দৈ ব্যৱহাৰ কৰিব পাৰে আপোনালোকে, গৰু গাখীৰৰ দৈ বা পুৰবী গাখীৰৰ দৈ যিকোনো দৈ ব্যৱহাৰ কৰিব পাৰে। তাৰপাছত আপোনালোকে এই মিশ্ৰণটো ভালকৈ দিব লাগিব। লগতে 1 চামুচ মৌ, অকণমান মৌ দিব পাৰে, কোনো কথা নাই। মৌৱে হাইড্ৰেশ্যনৰ কাম কৰে, গতিকে অকণমান মৌ দিব পাৰে। এটা ভিটামিন ই কেপচুল, যিটো আমাৰ স্কিনৰ কাৰণে খুবেই জৰুৰী বা খুবেই দৰকাৰ। চুলি বা স্কিনৰ কাৰণে দুয়োটাৰ বাবে ভিটামিন ই কেপচুল বহুত উপকাৰী, দিব পাৰে। এতিয়া আপুনি এইখিনি ভালকৈ মিক্স কৰি লওক। পৰিমাণ অনুযায়ী আপোনালোকে দৈৰ এমাউণ্টটো বঢ়াব পাৰে। মই এতিয়া 1 চামুচ বেচন লৈছোঁ, সেইকাৰণে মোৰ দৈটো 1 চামুচতকৈ বেছি লাগিছে। এইটো আপুনি হাতেদিও এনেকৈ সানি ল'ব পাৰে। ধুনীয়াকৈ সানি ল'ব। মিশ্ৰণটো যাতে বেছি পনীয়া নহয় বা বহুত বেছি গোটাও নহয়, এনেকুৱা টেক্সচাৰৰ হ'লে চলি যাব। ইয়াতে আপোনালোকে পৰিমাণ অনুযায়ী অকণমান গোলাপ জল বা তেনেকৈ চাউলৰ গুড়ি অকণমান তেনেকৈ দি ল'ব পাৰে, তেতিয়া বেছি ভাল। এতিয়া মোৰ তাত এভেইলেবল চাউলৰ গুড়ি নাই, সেইকাৰণে মই এইখিনিকে দিছোঁ। এতিয়া আহকচোন স্কিনত আমি এপ্লাই কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি জানিম যে আমি সুন্দৰ আৰু উজ্জ্বল স্কিনটোৰ কাৰণে আমি ঘৰুৱাভাৱে কেনেকৈ আমি উপায় কৰিব পাৰোঁ বা ঘৰুৱাভাৱে আমি কেনেকৈ আমি নিজৰ স্কিনটো যতন ল'ব পাৰোঁ আহকচোন। তাৰ বাবে প্ৰথমে আমি 1 চামুচ দিম বেচন, 1 চামুচ দৈ, ঘৰুৱা যিকোনো দৈ ব্যৱহাৰ কৰিব পাৰে আপোনালোকে, গৰু গাখীৰৰ দৈ বা পুৰবী গাখীৰৰ দৈ যিকোনো দৈ ব্যৱহাৰ কৰিব পাৰে। তাৰপাছত আপোনালোকে এই মিশ্ৰণটো ভালকৈ দিব লাগিব। লগতে 1 চামুচ মৌ, অকণমান মৌ দিব পাৰে, কোনো কথা নাই। মৌৱে হাইড্ৰেশ্যনৰ কাম কৰে, গতিকে অকণমান মৌ দিব পাৰে। এটা ভিটামিন ই কেপচুল, যিটো আমাৰ স্কিনৰ কাৰণে খুবেই জৰুৰী বা খুবেই দৰকাৰ। চুলি বা স্কিনৰ কাৰণে দুয়োটাৰ বাবে ভিটামিন ই কেপচুল বহুত উপকাৰী, দিব পাৰে। এতিয়া আপুনি এইখিনি ভালকৈ মিক্স কৰি লওক। পৰিমাণ অনুযায়ী আপোনালোকে দৈৰ এমাউণ্টটো বঢ়াব পাৰে। মই এতিয়া 1 চামুচ বেচন লৈছোঁ, সেইকাৰণে মোৰ দৈটো 1 চামুচতকৈ বেছি লাগিছে। এইটো আপুনি হাতেদিও এনেকৈ সানি ল'ব পাৰে। ধুনীয়াকৈ সানি ল'ব। মিশ্ৰণটো যাতে বেছি পনীয়া নহয় বা বহুত বেছি গোটাও নহয়, এনেকুৱা টেক্সচাৰৰ হ'লে চলি যাব। ইয়াতে আপোনালোকে পৰিমাণ অনুযায়ী অকণমান গোলাপ জল বা তেনেকৈ চাউলৰ গুড়ি অকণমান তেনেকৈ দি ল'ব পাৰে, তেতিয়া বেছি ভাল। এতিয়া মোৰ তাত এভেইলেবল চাউলৰ গুড়ি নাই, সেইকাৰণে মই এইখিনিকে দিছোঁ। এতিয়া আহকচোন স্কিনত আমি এপ্লাই কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি জানিম যে আমি সুন্দৰ আৰু উজ্জ্বল স্কিনটোৰ কাৰণে আমি ঘৰুৱাভাৱে কেনেকৈ আমি উপায় কৰিব পাৰোঁ বা ঘৰুৱাভাৱে আমি কেনেকৈ আমি নিজৰ স্কিনটো যতন ল'ব পাৰোঁ আহকচোন। তাৰ বাবে প্ৰথমে আমি 1 চামুচ দিম বেচন, 1
চামুচ দৈ, ঘৰুৱা যিকোনো দৈ ব্যৱহাৰ কৰিব পাৰে আপোনালোকে, গৰু গাখীৰৰ দৈ বা পুৰবী গাখীৰৰ দৈ যিকোনো দৈ ব্যৱহাৰ কৰিব পাৰে। তাৰপাছত আপোনালোকে এই মিশ্ৰণটো ভালকৈ দিব লাগিব। লগতে 1 চামুচ মৌ, অকণমান মৌ দিব পাৰে, কোনো কথা নাই। মৌৱে হাইড্ৰেশ্যনৰ কাম কৰে, গতিকে অকণমান মৌ দিব পাৰে। এটা ভিটামিন ই কেপচুল, যিটো আমাৰ স্কিনৰ কাৰণে খুবেই জৰুৰী বা খুবেই দৰকাৰ। চুলি বা স্কিনৰ কাৰণে দুয়োটাৰ বাবে ভিটামিন ই কেপচুল বহুত উপকাৰী। দিব পাৰে। এতিয়া আপুনি এইখিনি ভালকৈ মিক্স কৰি লওক। পৰিমাণ অনুযায়ী আপোনালোকে দৈৰ এমাউণ্টটো বঢ়াব পাৰে। মই এতিয়া 1 চামুচ বেচন লৈছোঁ, সেইকাৰণে মোৰ দৈটো 1 চামুচতকৈ বেছি লাগিছে। এইটো আপুনি হাতেদিও এনেকৈ সানি ল'ব পাৰে। ধুনীয়াকৈ সানি ল'ব। মিশ্ৰণটো যাতে বেছি পনীয়া নহয় বা বহুত বেছি গোটাও নহয়, এনেকুৱা টেক্সচাৰৰ হ'লে চলি যাব। ইয়াতে আপোনালোকে পৰিমাণ অনুযায়ী অকণমান গোলাপ জল বা তেনেকৈ চাউলৰ গুড়ি অকণমান তেনেকৈও দি ল'ব পাৰে, তেতিয়া বেছি ভাল। এতিয়া মোৰ তাত এভেইলেবল চাউলৰ গুড়ি নাই, সেইকাৰণে মই এইখিনিকে দিছোঁ। এতিয়া আহকচোন স্কিনত আমি এপ্লাই কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি জানিম যে আমি সুন্দৰ আৰু উজ্জ্বল স্কিনটোৰ কাৰণে আমি ঘৰুৱাভাৱে কেনেকৈ আমি উপায় কৰিব পাৰোঁ বা ঘৰুৱাভাৱে আমি কেনেকৈ নিজৰ স্কিনটো যতন ল'ব পাৰোঁ। আহকচোন। তাৰ বাবে প্ৰথমে আমি 1 চামুচ দিম বেচন, 1 চামুচ দৈ, ঘৰুৱা যিকোনো দৈ ব্যৱহাৰ কৰিব পাৰে আপোনালোকে, গৰু গাখীৰৰ দৈ বা পুৰবী গাখীৰৰ দৈ যিকোনো দৈ ব্যৱহাৰ কৰিব পাৰে। তাৰপাছত আপোনালোকে এই মিশ্ৰণটো ভালকৈ দিব লাগিব। লগতে 1 চামুচ মৌ, অকণমান মৌ দিব পাৰে, কোনো কথা নাই। মৌৱে হাইড্ৰেশ্যনৰ কাম কৰে, গতিকে অকণমান মৌ দিব পাৰে। এটা ভিটামিন ই কেপচুল, যিটো আমাৰ স্কিনৰ কাৰণে খুবেই জৰুৰী বা খুবেই দৰকাৰ। চুলি বা স্কিনৰ কাৰণে দুয়োটাৰ বাবে ভিটামিন ই কেপচুল বহুত উপকাৰী। দিব পাৰে। এতিয়া আপুনি এইখিনি ভালকৈ মিক্স কৰি লওক। পৰিমাণ অনুযায়ী আপোনালোকে দৈৰ এমাউণ্টটো বঢ়াব পাৰে। মই এতিয়া 1 চামুচ বেচন লৈছোঁ, সেইকাৰণে মোৰ দৈটো 1 চামুচতকৈ বেছি লাগিছে। এইটো আপুনি হাতেদিও এনেকৈ সানি ল'ব পাৰে। ধুনীয়াকৈ সানি ল'ব। মিশ্ৰণটো যাতে বেছি পনীয়া নহয় বা বহুত বেছি গোটাও নহয়, এনেকুৱা টেক্সচাৰৰ হ'লে চলি যাব। ইয়াতে আপোনালোকে পৰিমাণ অনুযায়ী অকণমান গোলাপ জল বা তেনেকৈ চাউলৰ গুড়ি অকণমান তেনেকৈও দি ল'ব পাৰে, তেতিয়া বেছি ভাল। এতিয়া মোৰ তাত এভেইলেবল চাউলৰ গুড়ি নাই, সেইকাৰণে মই এইখিনিকে দিছোঁ। এতিয়া আহকচোন স্কিনত আমি এপ্লাই কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি জানিম যে আমি সুন্দৰ আৰু উজ্জ্বল স্কিনটোৰ কাৰণে আমি ঘৰুৱাভাৱে কেনেকৈ আমি উপায় কৰিব পাৰোঁ বা ঘৰুৱাভাৱে আমি কেনেকৈ নিজৰ স্কিনটো যতন ল'ব পাৰোঁ। আহকচোন। তাৰ বাবে প্ৰথমে আমি 1 চামুচ দিম বেচন, 1 চামুচ দৈ, ঘৰুৱা যিকোনো দৈ ব্যৱহাৰ কৰিব পাৰে আপোনালোকে, গৰু গাখীৰৰ দৈ বা পুৰবী গাখীৰৰ দৈ যিকোনো দৈ ব্যৱহাৰ কৰিব পাৰে। তাৰপাছত
আপোনালোকে এই মিশ্ৰণটো ভালকৈ দিব লাগিব। লগতে 1 চামুচ মৌ, অকণমান মৌ দিব পাৰে, কোনো কথা নাই। মৌৱে হাইড্ৰেশ্যনৰ কাম কৰে, গতিকে অকণমান মৌ দিব পাৰে। এটা ভিটামিন ই কেপচুল, যিটো আমাৰ স্কিনৰ কাৰণে খুবেই জৰুৰী বা খুবেই দৰকাৰ। চুলি বা স্কিনৰ কাৰণে দুয়োটাৰ বাবে ভিটামিন ই কেপচুল বহুত উপকাৰী। দিব পাৰে। এতিয়া আপুনি এইখিনি ভালকৈ মিক্স কৰি লওক। পৰিমাণ অনুযায়ী আপোনালোকে দৈৰ এমাউণ্টটো বঢ়াব পাৰে। মই এতিয়া 1 চামুচ বেচন লৈছোঁ, সেইকাৰণে মোৰ দৈটো 1 চামুচতকৈ বেছি লাগিছে। এইটো আপুনি হাতেদিও এনেকৈ সানি ল'ব পাৰে। ধুনীয়াকৈ সানি ল'ব। মিশ্ৰণটো যাতে বেছি পনীয়া নহয় বা বহুত বেছি গোটাও নহয়, এনেকুৱা টেক্সচাৰৰ হ'লে চলি যাব। ইয়াতে আপোনালোকে পৰিমাণ অনুযায়ী অকণমান গোলাপ জল বা তেনেকৈ চাউলৰ গুড়ি অকণমান তেনেকৈ দি ল'ব পাৰে, তেতিয়া বেছি ভাল। এতিয়া মোৰ তাত এভেইলেবল চাউলৰ গুড়ি নাই, সেইকাৰণে মই এইখিনিকে দিছোঁ। এতিয়া মিশ্ৰণটো আমি স্কিনত এপ্লাই কৰিম। লগাওঁতে এনেকৈ লগাব যাতে লেয়াৰটো অকণমান ঘনকৈ লাগে। বেছি পাতল হ'লে মানে স্কিনৰ লগত ই লাগি নাথাকিব। চবতে কপালতো এনেকৈ লগাই ল'ব। কিন্তু মন কৰিব যাতে চকু এৰিয়াটো আপোনাৰ প্ৰটেক্টেড থাকে, কাৰণ চকুত সোমাই গ'লে ই চকুৰ বাবে হাৰ্মফুল হ'ব পাৰে। সেইকাৰণে চকুৰ পৰা সদায় আঁতৰত অকণমান দূৰৰ এটা এনেকৈ চাৰ্কেল বনাই ল'ব। লৈ কিনে ইয়ালৈকে আপোনালোকে এইটো লগাব। অকণমান ডাঠকৈ লগাব পাৰে, তেনেকৈ লগাই সুবিধা অনুযায়ী ই আপোনাৰ বহুত স্কিনটোৰ হাইড্ৰেশ্যন, লগতে নিউট্ৰিশ্যন আৰু যিমান যি আছে অকণমান টনিং, ফেচিয়েল এইটোৰো কাম কৰে। এইটো ডিঙিলৈকে অকণমান এনেকৈ লগাব পাৰে। যিমানটো কভাৰেজ এইখিনিলৈকে লগাব লাগে, অকল যে মুখত লগাব সেনেকুৱা নহয়। লগতে মুখত লগালে অকণমান এনেকুৱা ডিঙিটো প্ৰলেপ থাকিব। আৰু এটা কথা মন কৰিব যে এই প্ৰলেপটো লগাই কিনে আপোনালোকে যাতে বেছি কথা কৈ নাথাকে বা বেছি এক্টিভিটি কৰি মানে মুখৰ এক্টিভিটিৰ কথা কৈছোঁ, যাতে কৰি নাথাকে। কাৰণ এইটো আপোনাৰ যেতিয়া জব্দ হ'ব বা এইটো যেতিয়া টান হ'ব, এইটো স্কিনত লাগি থাকিব, তেতিয়া আপোনাৰ ৰিংকলছৰ চান্সটো বাঢ়ে। সেইকাৰণে অকণমান পৰাপক্ষত ধুনীয়াকৈ এইখিনি লাগিব দিয়ক। 15-20 মিনিটমান সময় শুকাব দিব, তাৰপাছত ধুই দিব। এয়া চাওক, মই ধুই দিলোঁ 20 মিনিটমান পিছত। ধুই কিনে আপোনালোকে এখন শুকান কটন কাপোৰেৰে আপোনালোকে এনেকৈ লাহে লাহে মুচিব। মানে কিছুমানে এনেকুৱা ৰাপ কৰি মুচে, এনেকুৱাকৈ নহয়। জাষ্ট অকণমান চাইডে এনেকৈ আপোনাৰ পানীটো চক কৰাকৈ এনেকৈ মুচি দিব। এয়া আপোনালোকে মোটামুটি দেখিব পাইছে যে মানে এটা ধুনীয়া এটা চাইনিং বা এটা উজ্জ্বল এটা মানে মোৰ মুখত আহিছে। এইটো এনেকুৱা নহয় যে আজি কৰিলোঁ মানে আহি গ'ল, এইটো কণ্টিনিউ কৰি থাকিব লাগিব। আপোনালোকে সপ্তাহত 2 দিন পাৰে, 3 দিন পাৰে, ৰৈ কিনে এনেকৈ কৰি থাকিব। আৰু তাৰপিছত কমপ্লিট যেতিয়া আপোনালোকৰ
ক্লিনিং হৈ ড্ৰাইং হৈ যাব মুখখন, তেতিয়াহ'লে আপোনালোকে কি কৰিব, অকণমান টোনাৰ ল'ব বা গোলাপ জল যি আছে আৰু আপোনালোকৰ তাত যি এভেইলেবল থাকে, তেনেকৈ মই দেখাই দিছোঁ। টোনাৰ বা গোলাপ জল যি থাকে, মোৰ তাত বাৰু এইটো এভেইলেবল আছে। চ' মই ইউজ কৰা নাই, পেকটোত ইউজ নকৰিলোঁ, কাৰণ এইটো মই টনাৰ হিচাপে ইউজ কৰিম যিহেতু, সেইকাৰণে মই তাত ইউজেই নকৰিলোঁ। কিন্তু এতিয়া মোৰ মুখখন কমপ্লিট ড্ৰাই হৈ গ'ল। ইয়াতে অকণমান এনেকৈ লগাওঁ, বহুতে মানে এনেকৈ লগায়, মানে এনেকৈ স্প্ৰে কৰি লয়, বাট মই সেনেকৈ নলগাওঁ। যিহেতু মই এই ক্লিনজিংটো কৰিলোঁ বা স্ক্ৰাবটো কৰিলোঁ, গতিকে মই এইটো মোচনত এনেকৈ টুপটুপীয়াকৈ লগাম, যাতে গোটেইখিনি স্কিন কভাৰ হয়। স্পেচিয়েলি ডিঙিটোতো লগাব লাগিব। তাৰপাছত এতিয়া আপোনালোকে চাব পাৰে, এতিয়া এটা ধুনীয়া এটা গ্ল' আহিছে, আৰু মুখখন মানে এনেকুৱা লাগিছে যেন মই মানে বহুত ফ্ৰেছ বা এটা হেল্ডি স্কিন, যেনেকৈ আমি খালে নিউট্ৰিশ্যন পাওঁ, তেনেকৈ যেন স্কিনটোৱে যেন কিবা এটা নিউট্ৰিশ্যন লাভ কৰিলে, তেনেকুৱা যেন লাগিছে। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে, মই ভাবোঁ নিশ্চয় ফল পাব। আৰু আমি বাহিৰা কেমিকেলবিলাকতো লগাওঁৱেই, তাৰ লগতেও যদি আমি মাজতে এনেকুৱা ঘৰুৱাভাৱে কিছুমান পদ্ধতি ইউজ কৰিব পাৰোঁ, তেতিয়াহ'লে সুফল লাভ কৰিব। আগলৈকে এনেকৈ চাই থাকিব। ধন্যবাদ।